নমস্কাৰ যিসকল ছাত্ৰীয়ে পলিটেকনিক এডমিশ্যনৰ বাবে থাৰ্ড ৰাউণ্ড এলটমেণ্টৰ বাবে অপেক্ষা কৰি আছে আৰু যিসকল আপগ্ৰেডেশ্যনৰ বাবে অপেক্ষা কৰি আছিলে তো তেওঁলোকৰ বাবে ইতিমধ্যে যিটো আপগ্ৰেডেশ্যন লিষ্ট নাইবা যিটো আপগ্ৰেডেশ্যন প্ৰচেছ ইতিমধ্যে আহি গৈছে বহুতৰে এডমিশ্যনটো কেঞ্চেল হৈ গৈছে আৰু যিসকলে চিট এলটমেণ্ট এতিয়াও পোৱা নাই থাৰ্ড ৰাউণ্ডৰ বাবে অপেক্ষা কৰিছে অৰ্থাৎ থাৰ্ড কাউন্সিলিং ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছিলে তেওঁলোকৰ বাবে তো যিসকলে চিট পোৱা নাই তেওঁলোকে জাষ্ট এতিয়া লগ ইন কৰিলে হ'ল লগ ইন কৰিলে চাব পাৰিব আৰু যিসকলে আপগ্ৰেডেশ্যন কৰিছে তেওঁলোকেও আপগ্ৰেডেশ্যনটো যদি চেক কৰে সকলোৱে পোৱা নাই কিছুমানে আপগ্ৰেডেশ্যনটো পাই গৈছে কিছুমানে পোৱা নাই যিসকলে ইয়াতে কেঞ্চেল দেখুৱাই যিসকলৰ এনেকুৱা অলৰেডি মানে কেঞ্চেল দেখুৱাইছে এডমিশ্যন আপগ্ৰেডেড তেওঁলোকৰ এডমিশ্যনটো কেঞ্চেল হৈ গৈছে আৰু যিটো মানে আপগ্ৰেডেশ্যন আগতে যিটো চিট আছিলে সেইটো কেঞ্চেল হৈ গৈছে নতুন এটা আপগ্ৰেডেশ্যন তেওঁলোকে বেটাৰ প্ৰিফাৰেঞ্চন চান্স পাই গৈছে তো এনেকুৱা বেলেগ বেলেগ সকলৰ আহিছে সকলোৰে হোৱা নাই কিছুমানে হয়তো পাইছে আৰু সিহঁতে পোৱা নাই তো তোমালোকে নিজে নিজৰটো চেক কৰিবা তোমালোকে নিজে নিজৰটো যদি চেক কৰা তেনেহ'লে তোমালোকে এনেকৈ দেখিব পাৰিবা আৰু যিসকল নতুন তেওঁলোকে ৱেবছাইটত আহিব লাগিব এই ৱেবছাইটটোলৈ আহিব লাগিব অহাৰ পিছত আপোনালোকে ইয়াতে থ্ৰী লাইনত ক্লিক কৰি আপোনালোকে কি কৰিব লাগিব যিটো লগ ইন বাটনত ক্লিক কৰিব লগ ইন বাটনত ক্লিক কৰি ইয়াতে ইমেইল আইডি পাছৱৰ্ড কেপচাটো ভৰাই দি লগ ইন কৰিলে আপোনালোকে দেখিবলৈ পাব যে আপোনাৰ চিট আহিছে নে অহা নাই যিসকল আহিছে তেওঁলোকেতো ভাল এডমিশ্যন ল'ব পাৰিব আৰু যিসকলে এডমিশ্যন আপগ্ৰেড নাইবা ইয়াতে নতুন যিসকলে তেওঁলোকে চিট অহা নাই তেওঁলোকে ফৰ্থ ৰাউণ্ডৰ পৰা অপেক্ষা কৰিব লাগিব তেওঁলোকে ফৰ্থ ৰাউণ্ডত নিশ্চয় তেওঁলোকে পাব তো আৰু ভালে কেইটামান লিষ্ট আহি যাব আৰু দুটা তিনিটা লিষ্ট আহি যাব নিশ্চয় যিসকলে চিট পোৱা নাই তেওঁলোকেও চিটটো পাই যাব